Oh,
সৃষ্টি কর্ম করি হয় আগবাঢ়ি এই পূর্বকালে মুক্তি পাবা নিশ্চয় যা আৰু পাতালৰ অৰদ দেৱে অবিদ্যুৎ বিভাগ নাময়া আৰু সেই পাতালৰ বিদ্যুৎ বিভাগ অৰাৱণ ৰজাৰ তেওঁ কৰ্তলীয়া ৰজা যে সদায় পৃথিৱীলৈ বিগতিকাৰ কৰে ৰজা মনে মনে বনৰ ভূমি কুৰকুনা খা খাদ্যৰ হন অপ্ৰৱে
কৰ পৰা আহিল যুৱক জনৰ মই সফল হৈ যাওঁ তেওঁৰ লগত মই আৰু যদি সেই যুৱকজনৰ কেনেবাকৈ মন ভুলাব পাৰোঁ তেনেহ'লে সেই যুৱকজনৰ লগত মোৰ বিয়া হোৱা খাটাং কিন্তু কেনেকৈ সেই ফালৰ পৰা যুৱকজন স্বীকাৰ কৰি আহি আছে গতিকে মই এই গছডালৰ তলতে মায়া কৰি বহি থাকোঁ অহি বুলি গুণটো নাখায় সমহি
ক'লা মোৰ পৰিচয় সুধিছা সুধিলে কি হ'ব মই এজন বৰ দুৰ্ভগীয়া ৰজা বিদ্যুৎ বিভা নামৰ অপাতালধীৰ আৰু যদি বয়া নোপোৱা তোমাৰ পৰিচয় তাৰ মানে এই ধুনীয়া যুৱকজন পাতালৰ ৰজা বিদ্যুৎ বিভা আমাৰ দাদাওতো পাতালৰ ৬১ ৰজা তাৰ মানে এওঁ আমাৰ দাদাৰ সেই কৰতলীয়া ৰজা কি ক'লা বিদ্যুৎ আৰু মোক চিনি পোৱা নাই মোক কোনেও চিনি নাপালেও আমাৰ দাদা সকলোৱে চিনি পায় কিয় জানা আমাৰ দাদা হ'ল ৰাৱণ ৰজা আৰু সেই ৰাৱণ ৰজাৰ ভনী মোৰ নাম তুমি দেখোন শত্ৰুৰ ভগী
বিয়া হোৱাৰ অ মোৰ মন কথা শুনি বিদ্যুৎ এইবাৰ তাই মোৰ লগত বিয়া হোৱাৰ ফলতে মনৰ মাজলৈ মাতি নি তাৰমানে মোক ফাল্লা কৰি খাই থব বিচাৰিছে কিন্তু ময়ো ইমান ঘটা নহয় দেই আহোঁতেই ৰাক্ষসিনী যদি তোমাৰ ইমানেই বিয়া হোৱাৰ মন তেনেহ'লে কোনোবা বেলেগ ৰাক্ষসৰ লগত হবা আহোঁতেই আহি বুলি বিদ্যুৎ দিছা উলটি আহিলা
আজি তাইক মই হৌ বনৰ মাজৰ পৰা পলুৱাই লৈ আহিছো আৰু সেইপিনে ৰাৱণ ৰজাই হেন প্ৰতিজ্ঞা কৰিছে আজি সূৰ্য অস্ত যোৱাৰ আগতে ৰাৱণ ৰজাই মোক কাটি পেলাব পাত্ৰ মন্ত্ৰীসকল সেয়েহে আমি দুয়োটাই এটা বুদ্ধি কৰিছো কি বুদ্ধি জানা ৰাৱণ ৰজা হোৱাৰ আগতে তোমালোকে আমাৰ দুয়োৰে বিয়াখন শেষ কৰিব লাগিব পাৰিবা নহয় আৰু পাত্ৰ মন্ত্ৰীসকল ৰাৱণ ৰজা হোৱাৰ আগতে তোমালোকে মোক ৰাৱণৰ বলি জয় হোৱা বুলি বনাব লাগিব পাৰিবা নহয় আৰু পাত্ৰ মন্ত্ৰীসকল মই ৰজাই তোমালোকক হাতযোৰ কৰি কৈছো তোমালোকে দেৰি নকৰিবা এজন পুৰোহিতক লৈ আহা আৰু ধুমধাম বিয়াখনৰ আয়োজন কৰা পাৰিবা নহয় ঠিক আছে তেনেহ'লে যোৱা এহি বুলি সকলোৱে ৰৈ নাথাকিলা তহঁত কেইজনমান এইফালে যা এইফালে যাবি দেই আৰু তহঁত কেইজনমান সেইফালে যাবি কিন্তু আৰু তহঁতে কিন্তু এইফালে যা ঠিক আছে মই এটা কাম কৰিম ভাইহঁত মই এনেকে যাম মই এনেকে যাই আহি
ঘৰত যাই হবে হয় উপস্থিত ইজনে সিজনক সহায় আমি হৌ পুৰোহিতক লৈ সকল বল আহি থাক আৰু যদি পুৰোহিত নাপাও কি কৰিম জানা ডাঙা মাৰি লৈ আহিম আহি থাক আজি কিজানি পুৰোহিত নাপাবে নকপিলে মোৰ মাই কলকাতা বিয়াতো পুৰোহিত নাই হব পাৰে আইছো যেতিয়া পুৰোহিতক লৈহে যাম আহি থাক সেইটো দেউৰ ঘৰ নহয় জানো তাতে শুনি চাও আজি দেউৰ তোমাৰ বন্ধ আমি আহা গম পাই দেউৰ ঘৰৰ সেইকাৰণে দেউৰ দুৱাৰ আইছো যেতিয়া পুৰোহিতক নিবাই লাগিব ৰজাৰা দে আহি থাক এটা কথা হলে কি কথা জানা আমাৰ মহাৰাজৰ অলপ ভুল হৈ গেল কেনাই ভুল জানা ধৰিব লাগছিল তগৰ ফুলক ধৰিব লাগছিল গোলাপ ফুলক আৰু ধৰিব লাগছিল সেই চম্পা ফুলক আমাৰ মহাৰাজে ক'ত ধৰছি জানা ৰাৱণৰ ভৰি মানে সেই আমাৰ মহাৰাজে কিন্তু জাতি খেদাব আহি থাক মাৰবি সেইটো নহয় জানো তাতে শুনি চাও মই ভগৱানৰ ছাত্ৰ কিবাৰ সেৱা কৰিলো বলো হে ভগৱান এইখন বিয়া যাতে মোৰ ভাগত নপৰে আৰু তোমালোকে মোকাই বিচাৰি আহিছা প্ৰভুসকল তোমালোকে ধুমধাম যোগাৰ কৰি দিবা মই বিয়া পাতিম আৰু তাড়াতাড়ি কৰি ফুটিম আহি থাকা সেই বুলি পুৰোহিত প্ৰেমতে আহিলা
বাসাহাত আজি কারগল কাটা যায় ঠিক নাই বাসাহাত আজি কারগল কাটা যায় ঠিক নাই আও চলি হল আও হেই খানা তুই হেই মাহাতি আনি আছাও বাসাহাত আজিৰ বিয়াত দলপত নালগে যা আজিৰ বিয়াত দলপত নালগে যা বাসাহাত গৈ গম নাই আজি খাতা বিয়া নহয় আজি গল কাটা দিও বাসাহাত আর গল কাটা যায় ঠিক নাই জিংকে ইচ্ছা বাসাহাত কিনকে লৈ যা হ'ব যা আজি এইকেইটা ফুলটো নকৰি হ'ব যা আৰু পুৰোহিতে বিয়াৰ কাম আৰম্ভ হ'ব আয়তীসকলে এটা কাম কৰা তোমালোকে আৰু দেৰি কৰি লাভ নাই অলপমান পানী তুলি আনি সেই কলৰ গুৰিলৈ লৈ যোৱা দৰা কইনাক ভুই মোৰ ওচৰলৈ লৈ আহা মই বিয়া শেষ কৰি দিম মই কিয় কৈছো জানা ৰাৱণ ৰজাই কাম পাতে ঠিক কমাই গতিকে আয়তীসকল তোমালোকে আৰু দেৰি কৰি লাভ নাই তাড়াতাড়ি কৰি অলপমান পানী তুলি আনি কলৰ গুৰিলৈ দৰা কইনাক ভুই মোৰ ওচৰলৈ লৈ আহা লোহা আৰু কথা শুনি অহমাৰে পিগন অনয় নাথা পানী তুলিব নহয় এটা কথা কি কথা জানা না তহঁতে কইনাটো চালি না চালি তহঁতেও চালি মনবা কইনাটো বোলে কান্দি আছে কান্দিয়ে দে সেইটো আজিৰ কথা নহয় কে জানা না যেটা আমার বাপার লগত অলপ বেজি খুন্দা দি খুন্দিয়ে থাকে দিছো আমার বাপার বহুত থাকা যেন পাবে আৰু যেটা সেই মাক বাপাকে কব নোৱাৰাকে একদিন ৰাতি বাপাৰ লগত তলে আহে কেনকিনা বৰষুণত যেটা ঘৰৰ ভিতৰত বহিছো চাৰিওফালে পানী পৰে তেতিয়াহে বাসাহাতৰ আচল কথাটো সেইকাৰণে কলে আহা কইনা সেইটো আজিৰ কথা নহয় আহি থাক পানী তুলিব নহয় এটা কাম কৰো দে কি কাম জানা না আমার যে হে হত দাদাতে রাও মেকা পরা খালতু পড়দিছো তার পরে অলপ লৈ যাও বল হবো বল আহি
আহিছা এটা কথা হলে বলি হল কি জানা না ও মই হলে পানীত নুমি পানী তুলবা নৰু কেনে মোৰ মাই মেটকা পৰা খাল অলপ যদি মেটকা লাগি দিয়ে বৰ্দিছো যতে গতাই লেও লেও হৈ আহিছো মরে দিল ভয় আও খাও কোশ্চন কোশ ময়ে তুলো পানি দি র র র রেতা উড়ুলি দি হব বল এইখিনি পানি ভরে লইছো যেটা তাড়াতাড়ি করে ছিনে দিম হব বল বলি হতই এ ভগবান ও পানি কোথায় পুনি ও বলি হতই মোর মাই আজি ধরা পঞ্জা খুয়াবাক লাগি বডিছো জি পানি ভরে লইছো ও ধরা পঞ্জা খুয়াবাক লাগি বডিছো জি পানি ভরে লইছো ও মোর মাই আজি ধরা পঞ্জা ও আজি ধরা পঞ্জা কথা হুরকি খাই বলি হতই হব বল আও কথাতে কই নহয় আও জল নামে আহিছা আমি গঙ্গার কেইজনীমান যায় কেইজনীমানে যায় ধৰাটো উলিয়ালে আহিছা ও মরমা ধরে হে কোন বহি আছে ও পানি তুলবা দেলে পড়ছে ও ধরা হে কোন বহি আছে র বলি হতই হইছিনা ও দৰাই জিকা পুৰাই যায় পুৰোহিতৰ কাষত বহিলাকে যা খা পুৰোহিতৰ কাষত বহিলাকে যা বলি হত আমাৰো দেৰি কৰিব নোৱাৰা আকালৈকে কইনাটো কৈ লৈ যাও বল বল আহি থাক এটা কথা হলে কি জানা না ও মই হলে কইনাজনী কাষত লাগি যাবা নৰু কালিতে বলে কইনা বদিছো আকৌ খাব পোৱা নাই মোক যদি ঘৰৰ ভিতৰে মাতিনি বদিছো কথাই ভরে তুই মরে কি রে ভয় আহা ময়ে যাম র খাও শুরু করে যাও কোনটো ঘৰত আছে কইনাটো আও হেতু নিতে কইনা হো মোর বাপ পাহাত কইনা হো বাসা কইনা আহা আহি থাক বাসা অলপ দূরে আহি থাক এই কলডালৰ তলত ব আৰু কলডালৰ ফালে চাইডত বসা কাৰো দেখি নাচি গোটে হবা মানুহ বাসা উঠি লৰ মাৰিব মোর মায়ও কেনা হাত করে শুনে কইনা তুই
কইনাজনীক লৈ আহা এই দৰাৰ কাষত বহুৱাই দিয়া দেখা নাই সেই দৰাই কপি কপি বহিয়ে আছে আৰু বাপুহঁত তোমালোকক মই হাতযোৰ কৰি কৈছো তোমালোকে সেইখিনি জেগাত নবহিবা তোমালোকে অলপ সেইখিনি জেগাৰ পৰা অলপ ঠাই হৈ বহা মই কিয় কৈছো জানা কাৰণ সূৰ্য যায়েই আছে অস্ত যাবলৈকে বেছি সময় নাই যদি ৰাৱণ ৰজাই এই পিনেদি আহে তেনেহলে মই এই পিনেদি এইকাৰণে বাপুহঁত তোমালোকক মই হাতযোৰ কৰি কৈছো তোমালোকে সেইখিনি জেগাত নবহিবা দৰা আৰু কইনাই এটা এটা ফুল লৈ প্ৰণাম কৰা মই মন্ত্ৰ কৈ যাম তোমালোকে ফুল দি যাবা তোমালোকে বেছি চিন্তা কৰিব নালাগে কাৰণ মোৰো সেই গলটোৰ কথা আছে দিয়া ফুল দিয়া কাৰণ ৰাৱণ আহি আছে দিয়া প্ৰজাপতে নমো নমো ফুল দিয়া ফুল দিয়াই থাকা আঙুলিটো যিমান দৰে যায় সিমান দৰে ফুল দিয়াই থাকা বাবুনে মন্ত্ৰ কলেও দিবা নকলেও দিবা দিয়াই থাকা পুৰোহিতৰ মন্ত্ৰ মনত নাই দিয়া থাকে দেখা পাই তাকে কয় কেশৱই নম মাধৱই নম নৰসিংহই নম বাবুলৈ নম ধূপই নম আৰু এইমতে পুৰোহিতে মন্ত্ৰ উচ্চাৰ মনে মনে দৰা আপনার যিমানখিনি মন্ত্র আছে বন্দিছো একেলগে কম আৰু ময়ো একেলগে গোটেই হব ফুল পাছে যা বিয়া আগবাৰতে শেষ হৈ যাব দৈ মাৰি
দে তা উৰুলি দি উৰুলিটো দেউতো তল মুখ কৈ দিব লাগে না লাজ লাগে উৰুলিটো দেউতো লাজ লাগে এনাই আমাৰ সেই মতা মানুহ মাখাই কৈ নাথে আমি বোলে বিয়া খাবাহে যাওঁ কিবা নাযাওঁ হয় না কথাটো আৰু কি কথা জানা না বনিহত কি কথা জানা না বনিহত আমাৰ সেই মতা মানুহ মাখাই বৰদেশে আমাৰ এই তিনি মাখা পাঁচটা জাতিত ভাগ কৰে আমাৰ বোলে বৰদেশৰ জাতি পাঁচটা আৰু সেই জাতি পাঁচটাটো কি জানা না বাছাহঁত না তাৰে প্ৰথম জাতিটো কি জানা না গৃহলক্ষ্মী মানে কি জানা এই জাতিৰ তিৰোতা যদি ঘৰত থাকে তেনেহলে গৃহস্থলীখন বোলে নদন বদন কৰে হয় আৰু সেই তিৰোতাজনীয়ে ভাল কথাত লাভ নকৰে আৰু আজিকালি কিছুমান তিৰোতা মানুহে বিয়াৰ পিছত দুদিন মানুহে লাজ কৰে বুজি পালি আৰু তাৰ পিছত বাকী চাৰিটা জাতি কি জানা না বাকী চাৰিটা জাতি নাজনা তেনেহলে শুনচোন বাছাহঁত তিৰি মিৰি ভাত কোৱা কিবা বুজি পাইছা একো বুজি পোৱা নাই তিৰি মিৰি ভাত কোৱা একো বুজি পোৱা নাই আমাৰ সেই মতা মানুহ মাখাই আমাৰ তিনি মাখা বৰদেশে পাঁচটা জাতিত ভাগ কৰছি বাছাহঁত গৈয়ে থাকছে তাৰে প্ৰথম জাতিটো কি জানা না তিৰি মানে কি জানা তিৰি মানে নাজনা মই কম শুনছো মানে হন আমাৰ কথা কবা লাগি কি কথা জানা না আজিকালি কিছুমান তিৰোতা মানুহে তাঁতৰ শালখন কাপোৰ বোৱা শালখন বাটত দেখি চকু পৰাকে দিব লাগে কিয় নাজনা শালৰ বুব মানুহ চাব আৰু যদি বাটত দেখি চকু নপৰে আৰু যদি অলপ নেপথাপ থাকে তেতিয়াহ'লে গিৰিয়েকক কি কৈ জানা না এইখন মায়েৰ বুঢ়া কৰি দিছে এইখনৰ লাভ একো নাই এইখনৰ ভাল নাই এইখনৰ চাকি নুঠে সেইখিনিত পাতি দিব লাগে অকল ৰ'দ পৰাই নহয় চকু দুটা বাটত দেখি নপৰে আৰু যদি শালখন ঠিক সেইখিনি জেগাত পাতি দিয়া দেখছি আয়াৰে কি চাবি বাছা হাতৰ শাল বোৱাৰ ধমাধমি হাতটো পালে চকু কিন্তু কোন পিনে যাই আছে গণনা কৰি চাই আছে যদি কাৰোবাৰ ল'ৰা নাই কাৰোবাৰ ছোৱালী এজনীৰ লগত ভাল কথাও পাতি যোৱা দেখছি লগে শালখন বুলি হল বুজি পালি এই কথা তাতে তাৰ এই কথা কেতে এই হল আৰু তাৰপিছত কি আছিল জানা না মিৰি মানে কি জানা মিৰি জাতিৰ তিৰোতা বিলাকে বোলে এটাৰ লগত বিয়া হয় বেলেগ এটাৰ লগত প্ৰেম যদি এটাক বেয়া লাগছি তাক ঠেলা মাৰি থৈ বেলেগ এটাৰ লগত এই হল আৰু তাৰপিছত কি আছিল জানা না ভাত মানে কি জানা ভাত মানে হল চৰাই আৰু ভাত চৰাইক মানুহে
পোহপাল দিয়ে আৰু গৃহস্থৰ মাত কথা শুনি সেই পক্ষীটো উপগত ধৰে আৰু আজিকালি আমাৰ সমাজত এনেকুৱা কিছুমান তিৰোতা মানুহ দেখা যায় সিহঁতৰ মাতটো এইপিনে ওলাই না এইপিনে ওলাই ধৰিবই কেনে জানা না বাছা যদি বাটত কাৰোবাক দেখা পায় তেনেহ'লে মাতে আপোনাৰ লগত এটা কথা আছে নহয় যদি বেয়া নাপায় এগিলাচ পানী খাই যাব আহক না আপোনাৰ লগত এয়াই প্ৰথম দেখা আহকচোন ঠাণ্ডা পানী নাখায় যদি একাপ চাহে খাই যাব আহক না আহকচোন আৰু সেই ভাতটো তিৰোতাজনীৰ ঘৰত পানী খাই আছে ভাতটো চৰায়ে সদাৰ ভিতৰত মাত ভৰিয়ে আছে এদিন যেতিয়া সেই ভাতটো চৰাইটোৱে সদাৰ পৰা উদং হৈ পুৰা মাৰে সেই গৃহস্থৰ কথা পাহৰি আৰু সেই তিৰোতাজনীও এদিন সেই পানী খোৱাজনৰ লগত এই হ'ল ভাতটো আৰু তাৰপিছত কি আছিল জানা কোৱা মানে কি জানা কোৱা মানে কি নাজনা কোৱা মানে হ'ল পাছাত বয়া নাপে আমাৰ সেই তিৰি মাখাকে মতা মানুহ মাখা এনেই যদি ভাত কৰিছে বাছাহাত বয়া নাপে যে কোৱা মানে হ'ল কাউৰী বনিহঁতৈ এই জাতিৰ তিৰোতা বোলে ঘৰত নাখায় ভাল কে জানা না কেৱল মুখখন লাও পাত কচুপাত কেনেকুৱা জানা গিৰিয়াকে কিবা আনলিও গালি মানলিও গালি পলিও গালি নপলিও গালি উঠোতে গালি এই হ'ল গতিকে বাছাহাত বুজি পালি কিনি মিৰি ভাতটো খোৱা বুজি পালি যে গতিকে এটা বদলি দি লগ্ন গাঁঠিটো মই এই বান্ধি দিওঁ দে আজিকালি মতা মানুহ নাখায় নিজৰ সেই তিৰিৰ মতেহে চলে বাবা তয়ো সেই তাইৰ মতে চলবি আৰু খং নকৰবি দে বাছা আৰু যদি কেতিয়াবা খং উঠাত খং ৰাখিব নোৱাৰা তাইক নামে দি বাছা খং উঠাত যদি খং ৰাখিব নোৱাৰা কি কৰিবি জানা না বাৰীত দেখিম যায় বৰ কিছু তিনিটা আৰু তাইক যদি মাৰাটো কি কৰিব জানা না বাছা গটাই ঘৰে থব
আৰু সেইখিনিয়ে হ'ব নাগে নাগে আজি আৰু মোক নাগে আজি মই যিখিনি কৈছোঁ সেইখিনিয়ে হ'ব হ'ব মই কৈছোঁ হ'ব আৰু আয়তীসকল তোমালোকে দৰা কইনাক ভিতৰলৈ নিয়াটো দিয়ক দিয়া নিয়া যদিও নাই মই হ'লে বিদায় পুৰোহিত বিদায় ভয়তে পুৰোহিতৈ হিৰাই লওঁ
আজি উপায় নাই ভৰি কাৰণ মই প্ৰতিজ্ঞা আৰু শুনা শুনি শুনা আৰু শুনা শুনি শুনা প্ৰতিজ্ঞাৰ অৰ্থ কি জানা প্ৰতিজ্ঞাৰ অৰ্থ হ'ল প্ৰাণ দাই বচন নাদাই ক্ষত্ৰিয়ৰ পণ প্ৰাণ দাই বচন নাদাই ক্ষত্ৰিয়ৰ পণ সেয়েহে তোমাৰ স্বামীক মই কৰিম বিধৰ পুনৰাই খৰগৰত হয় হাতে তুলি মই তোমাৰ চৰণে ধৰিছো দাদা জীৱনত প্ৰথমবাৰৰ বাবে এই হিৰকেন্দুৰ খেলি লৈছো দাদা জীৱনত প্ৰথমবাৰৰ বাবে হিৰকেন্দুৰ লৈছো দাদা তুমি এই হিন্দুৰ হেৰি ভৰিৰে মন্দিৰ নেপেলাব দাদা মোক বিধৱা নকৰিব দাদা বিধৱা জীৱন সমাজত আহিয়তৰ জীৱন দাদা আহিয়ত পঢ়াবনে বলে ভনী কোনো উপায় নহয় প্ৰতিজ্ঞাত বন্দী মহল প্ৰতিজ্ঞাত বন্দী মহল আজিলৈ ভিক্ষাৰী সেই ভাৱনতাই কোনোদিনেই বিমুখ কৰা নাই আজি উপায় নাই ভনী আজি উপায় নাই কাৰণ মই প্ৰতিজ্ঞাত বন্দী আৰু শুনা ভনী শুনা এই মুহূৰ্তত যদি কোনোবাই ভাৱনৰ প্ৰাণ ভিক্ষা মাগাই এই মুহূৰ্তত যদি কোনোবাই ভাৱনৰ প্ৰাণ ভিক্ষা মাগাই তাকো দিবলৈ প্ৰস্তুত উপায় নাই ভনী আজি উপায় নাই কাৰণ মই প্ৰতিজ্ঞাত বন্দী অন্যসকল লয়া বিদ্যুৎ বিভাগ সূৰ্য অস্ত যাবক লাগি বেছি সময় নাই কাৰণ মই প্ৰতিজ্ঞা হৈ যাব
তোমাৰ সমাজত আহিৰতৰ জীৱন নহয় মই তোৰ ভৰি আজি ভাৱনদাই এই সকলোকে এটি কৰদৰেই কথা কব আজি ভাৱনদাই সকলোকে এটি কৰদৰেই কথা কব এই বিবাহস্থলীত উপস্থিত থকা সমূহ উগ্ৰবাদী নহবা নিজৰ বিবেক বুদ্ধি আগবাঢ়ি যাবা আৰু যদি নিজৰ বিবেকক নুসুধাকৈ আগবাঢ়ি যোৱা তেনেহলে ৰাৱণে যেনেকৈ নিজৰ ভনীক বিধৱা কৰিলে ঠিক এদিন নিজৰ ভনীও বিধৱা হৈ যাব এই বিবাহস্থলীত উপস্থিত থকা সমূহ ৰাইজ সেই ধৰ্মপ্ৰাণ ৰাইজ উগ্ৰবাদী নহব নিজৰ বিবেক বুদ্ধি আগবাঢ়ি যাবা হে ভনী ভূতপুনাখা আজিৰ পৰা তোমাক দণ্ডুকা মনৰ সমস্ত অধিকাৰ দিলো তাত তুমি বিচৰণ কৰি থাকাকৈ আৰু তাত যদি তোমাক কোনোবাই অনিষ্ট কৰে তেনেহলে মোক কবা সেই